হেল্ল' ফ্ৰেণ্ডছ, আজি হৈ যোৱা এডভান্স মেথমেটিক্সৰ MCQ কেইটাৰ মই আনচাৰ কেইটা কৈ দি আছোঁ, চাই লোৱা তোমালোকে। চ' 1 নম্বৰৰ যিকেইটা MCQ দিছে, এ নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 2 ৰোমান 2, বি নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 3, চি নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 4, ডি নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 1, ই নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 4, এফ নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 3, জি নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 3, এইচ নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 1, আই নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে ৰোমান 1 আৰু জে নম্বৰৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 2 অৰ্থাৎ ৰোমান 2। ঠিক আছে, তো এইকেইটা তোমালোকে চাই ল'বা, মিলাই ল'বা কোনকেইটা শুদ্ধ আছে। ঠিক আছে, চ' আশা কৰিলোঁ তোমালোকে এইখিনি মিলাই চাবা। থেংক ইউ।